খুমটাই বিধানসভা সমষ্টিৰ বৃহত্তৰ মৰঙী অঞ্চলৰ 25খনৰো এতিয়া অধিক গাঁও আমাৰ বানত ডুব গৈ আছে। আমাৰ বৃহত্তৰ মৰঙী অঞ্চলৰ প্ৰায় 10,000 অধিক কৃষিভূমি এটা আমাৰ সপোনৰ কৃষিভূমি। আমাৰ গাঁৱৰ মানুহৰ একমাত্ৰ উপাৰ্জনৰ মূল পথটো হৈছে আমাৰ খেতি। সেই সোণালী সজাল ধৰি উঠা সেউজীয়া হৈ উঠা আমাৰ খেতি পথাৰবোৰ সকলোখিনি আমাৰ এতিয়া গোটেই বানত ডুব গৈ আছে। আমাৰ গৰু ছাগলী সকলোখিনি এতিয়া আমাৰ পানীত বহুখিনি উটি গৈছে। মানুহবিলাকৰ ঘৰত এতিয়া একাঠুই এবুকু পৰ্যন্ত পানী গৈছে। গতিকে ইয়াৰ মূলত এটাই হৈছে নিপকো কৰ্তৃপক্ষ। নিপকো কৰ্তৃপক্ষই কোনো ধৰণৰ নটিচ জাৰি নকৰাকৈ তেওঁলোকে গেটৰ পানী খুলি দিছে। গতিকে নিপকো কৰ্তৃপক্ষৰ বিৰুদ্ধে অসম চৰকাৰ তথা গোলাঘাট জিলা প্ৰশাসনক আমি গোচৰ পঞ্জীয়ন কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ আমি এটা কথা ক'ব বিচাৰিছোঁ, কাৰণ 2 মাহৰ পূৰ্বে আমাৰ এই গাঁওসমূহত বানপানী হৈছিল। আৰু বানপানী হোৱাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই গাঁওবিলাকত আহিছিল আৰু কৈছিল যে প্ৰথমটো বানত যিবিলাক মানুহৰ ক্ষতি হৈছে সকলোকে ক্ষতিপূৰণ দিয়া হ'ব এমাহৰ ভিতৰত। কিন্তু আজি পৰ্যন্ত 2 মাহ পাৰ উকলি গ'ল, কোনো ধৰণৰ ক্ষতিপূৰণ নিদিলে। যাৰ কাৰণে আজি 2 মাহৰ পিছত পুনৰ একেটা আমাৰ বানপানী একে সাগৰ সদৃশ সৃষ্টি হৈছে, একেধৰণৰ ভয়াৱহ সৃষ্টি হৈছে, একেধৰণে আমি সৰ্বশান্ত হৈ পৰিছোঁ আমাৰ খেতিয়কসকল। মানুহৰ এতিয়া পথাৰবিলাক এতিয়া পানীৰ তলত, কচু খেতি পানীৰ তলত, সকলোখিনি পানীৰ তলত হৈ গ'ল। গতিকে আমি ক'ব বিচাৰিছোঁ যে চৰকাৰ প্ৰশাসনে আমাৰ ধান খেতি কৰা খেতিয়কসকলৰ এবিঘা মাটিত 15 পৰা 20 পোন ধান পায়। গতিকে প্ৰত্যেকটো খেতিয়ক পৰিয়ালক যাতে 15-20 মোন ধানৰ প্ৰকৃত মূল্য আমাৰ প্ৰত্যেকজন খেতিয়কে পাব লাগিব। কচুৰ যিটো মূল্য, প্ৰকৃত মূল্য প্ৰতি বিঘা কচু খেতিত যাতে আমাৰ খেতিয়কে উপযুক্ত ক্ষতিপূৰণ পায় তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু এই মুহূৰ্তলৈকে আমাৰ বহুতকেইটা কেম্পত বহু গাঁৱৰ আমাৰ ৰাইজে আমাৰ শিশু খাদ্য পোৱা নাই, আমাৰ পশু খাদ্য পোৱা নাই। গতিকে শিশু খাদ্য পশু খাদ্য গোলাঘাট জিলা প্ৰশাসনক যোগান ধৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি 2 মাহ পূৰ্বে আমাৰ এই বানপানী হওঁতে এই গাঁওবিলাকত আহিছিল, কিন্তু আপোনালোকে এমাহৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ কথা কৈছিল, ক্ষতিপূৰণ নিদিলে। আপুনি ইমান মিছলীয়া কিয়? আমাৰ বানপানী ক্ষতি হোৱা সাধাৰণ খেতিয়ক মানুহবিলাকক আপোনালোকে ইমান ঠগিলে কিয়? ৰাম ঠগন দিলে কিয়? প্ৰশ্ন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু মৃণাল শইকীয়া ডাঙৰীয়া, আপুনি জনপ্ৰতিনিধি, গোলাঘাট জিলা প্ৰশাসনক কৈছোঁ, আপোনালোকে কিয় এই মুহূৰ্তলৈ নিপকো কৰ্তৃপক্ষক বাধ্য কৰিব পৰা নাই? নিপকো কৰ্তৃপক্ষক কিয় আপোনালোকে এই মুহূৰ্তক তেওঁলোকক জবাবদিহি কৰা নাই? নিপকো কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰক আৰু প্ৰত্যেকটো পৰিয়ালক যি পৰিমাণে উপযুক্ত পৰিমাণে সাহায্যৰ প্ৰয়োজন সকলো সাহায্য দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি প্ৰত্যেকখন গাঁৱলৈ গৈ আছোঁ, কেম্পবিলাকলৈ গৈছোঁ, সমস্যা বুজ লৈছোঁ, সমস্যা সন্দৰ্ভত প্ৰশাসনক অৱগত কৰিছোঁ। আৰু প্ৰশাসনে নিজাববীয়া পদক্ষেপ যিমান পৰিমাণে লৈছে কিন্তু পৰ্যাপ্ত পৰিমাণে ল'ব পৰা নাই। গতিকে সেইকাৰণে কৈছোঁ আমি ৰাইজৰ সৈতে দিনে নিশা একেলগে থাকিম। এটাই কথা, প্ৰত্যেকজন মানুহে ক্ষতিপূৰণ পাব লাগিব। যাৰ ধান খেতি হৈছে, মই আকৌ কৈছোঁ, এবিঘা মাটিৰ বিনিময়ত আমি 15-20 মোন ধান পাওঁ। গতিকে 15-20 মোন ধানৰ মূল্য অসম চৰকাৰে গোলাঘাট জিলা প্ৰশাসনে দিব লাগিব। অন্যথা সমগ্ৰ মৰঙী অঞ্চলৰ 25খনৰ গাঁৱৰ খেতিয়ক ৰাইজ ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ব। এই কথা চৰকাৰ প্ৰশাসনক আমি সকিয়নি প্ৰদান কৰিছোঁ। কাৰণ আমি খেতিয়ক মানুহখিনিয়ে আমি সকলোখিনি হেৰুৱাইছোঁ, আমাৰ এতিয়া একো নাই। গতিকে আমাক ক্ষতিপূৰণ দিব লাগিব, এই কথা আমি দাবী উত্থাপন কৰিছোঁ আৰু চৰকাৰক আগতীয়া সকিয়নি দিছোঁ।